নমস্কাৰ। আজি কমন এৰৰৰ ওপৰত ক'বলৈ ওলাইছোঁ। মানে কমন এৰৰ, আমাৰ কিছুমান কমন এৰৰ হয় ইউজিং এডজেক্টিভ এণ্ড এডভাৰ্ব। এই এডজেক্টিভ আৰু এডভাৰ্বৰ আমি কিছুমান কমন এৰৰ পাওঁ, কাৰণ চেণ্টেন্সত আমাৰ মানে ব্যৱহাৰৰ ফলত চেণ্টেন্সটো ইনকাৰেক্ট হয়, মানে অশুদ্ধ হয়। এতিয়া কমন এৰৰ বুলি কোৱাৰ লগে লগে আমি উদাহৰণৰ পৰাই আমি মানে দেখুৱাব লাগিব। উদাহৰণ দিয়ে মই কথাটো বুজাবলৈ বিচাৰিছোঁ। ঠিক এনেধৰণৰ দিছ টি স্মেল অইল। যদি আমি এনেধৰণে বাক্যটো ব্যৱহাৰ কৰোঁ, এইটো বাক্য আমাৰ ইনকাৰেক্ট। আমাৰ শুদ্ধ বাক্যটো হ'ব এইটো, দিছ টি স্মেল গুড। ঠিক এনেধৰণে দিলেহে আমাৰ চেণ্টেন্সটো কি হ'ব? কাৰেক্ট চেণ্টেন্স হ'ব। কাৰেক্ট। মোৰ চেনেলটো প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক দিব, লগতে কমেণ্ট দিবলৈও অনুৰোধ জনালোঁ। গতিকে আমি কেইটামান কমন এৰৰৰ বিষয়ে আজি আলোচনা কৰিবলৈ ওলাইছোঁ। মানে গুড অইল যদি আমি ব্যৱহাৰ কৰোঁ ইনকাৰেক্ট, গুড ব্যৱহাৰ কৰিলে আমাৰ এইটো চেণ্টেন্সটো কাৰেক্ট হয়। তাৰপিছত আন এটা উদাহৰণ আমি এনেধৰণে দিব পাৰোঁ, হি ৱাৰ্ক very hardly. এই চেণ্টেন্সটো আমাৰ ইনকাৰেক্ট চেণ্টেন্স। ইনকাৰেক্ট চেণ্টেন্স। এই চেণ্টেন্সটো আমি এনেধৰণে ব্যৱহাৰ কৰিব লাগিব, হি ৱাৰ্ক মানে ভেৰি হাৰ্ড, এইটোহে কাৰেক্ট চেণ্টেন্স। এইটো হ'ল আমাৰ কাৰেক্ট। যদি আমি হাৰ্ডলিটো ইউজ কৰোঁ, এইটো ইনকাৰেক্ট। হাৰ্ড শব্দটো ব্যৱহাৰ কৰিলে, ভেৰি হাৰ্ড মানে শব্দটো ব্যৱহাৰ কৰিলে চেণ্টেন্সটো শুদ্ধ হয়, মানে কাৰেক্ট চেণ্টেন্স হয়।